নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মাকুমত আজিৰ দিনটোত আম আদমি পাৰ্টিৰ নৱনিযুক্ত ৰাজ্য সভাপতি মনোজ ধানোৱাৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয় শ দলীয় নেতা কৰ্মীয়ে আদৰণি জনাই আম আদমি পাৰ্টিৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি গৰাকীক আম আদমি পাৰ্টিৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে ঢোলে ডগৰে আদৰি নিলে আম আদমি পাৰ্টিৰ নেতা কৰ্মীসকলে আজিৰ দিনটোত মাকুমত অনুষ্ঠিত হয় আম আদমি পাৰ্টিৰ এখন সম্বৰ্ধনা সভা আৰু সেই সভাতে অংশগ্ৰহণ কৰা পৰ নৱনিযুক্ত ৰাজ্য সভাপতি গৰাকী আৰু তাৰ পাছতে আম আদমি পাৰ্টিৰ দলীয় নেতা কৰ্মীসকলক সম্বোধন কৰে নেতা গৰাকী সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এই মুহূৰ্তত মাকুমত আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰক উষ্ম আদৰণি শ দলীয় সমৰ্থকে সম্বৰ্ধনা জনালে নেতা গৰাকী মাকুমত দলীয় কৰ্মী সমৰ্থকক সম্বোধন কৰে মনোজ ধানোৱাৰে আম আদমি পাৰ্টিৰ লক্ষ্য উদ্দেশ্য দাঙি ধৰি ভাষণ প্ৰদান মনোজ ধানোৱাৰক দৃশ্যাংশ দেখুৱাইছো এইদৰে ঢোলে ডগৰে আদৰি নিয়া হয় আম আদমি পাৰ্টিৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি গৰাকী মাকুমত অনুষ্ঠিত হয় বিশেষ সম্বৰ্ধনা অনুষ্ঠান য'ত আম আদমি পাৰ্টিৰ নেতা কৰ্মীসকলে সম্বৰ্ধনা জ্ঞাপন কৰে নৱনিযুক্ত ৰাজ্যিক সভাপতি গৰাকীক আৰু তাৰ পাছতে আম আদমি পাৰ্টিৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত জনতাক সম্বোধন কৰে নৱনিযুক্ত ৰাজ্য সভাপতি গৰাকী আৰু একে সময়তে আম আদমি পাৰ্টিৰ ৰাজ্য সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আগন্তুক পঞ্চায়ত নিৰ্বাচনত আম আদমি পাৰ্টিৰ লক্ষ্য বা পঞ্চায়ত নিৰ্বাচন বা বিধানসভা নিৰ্বাচনৰ পৰিকল্পনা সন্দৰ্ভেও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত ভাল লাগিছে তিনিচুকীয়া জিলাত আহি উপস্থিত হৈ আজি স্বতঃস্ফূৰ্তভাৱে দলীয় কৰ্মকৰ্তাসকল ওলাই আহিছে তেওঁলোকে যথেষ্ট আশা কৰি আছে দলটোৰ পৰা আৰু সেইকাৰণে তেওঁলোকে আজি নিজৰ ওলাই আহি উৎসাহিত হৈ আছে আমি আশাবাদী যে আগন্তুক দিনত গাঁও পঞ্চায়তত আমি ভাল ফলাফল দেখুৱাব পাৰিম আৰু তাৰপিছত বিধানসভাৰ কাৰণেও আমি প্ৰস্তুতি কৰিব পাৰিম সাংগঠনিক ভেটি মজবুত কৰাটোৱে আমাৰ এতিয়া মেইন উদ্দেশ্য হৈ পৰিছে আৰু ইয়াৰ আটাইতকৈ উত্তম মাধ্যমটো হৈছে গাঁও পঞ্চায়ত নিৰ্বাচন আমি আগবঢ়াৰ পৰিকল্পনাটো হৈছে যে আমি গাঁও পঞ্চায়তৰ নিৰ্বাচনটো খুব গভীৰভাৱে লৈছোঁ গোটেই অসমতেই আমি দলীয় কৰ্মকৰ্তাসকলক আমি সম্বোধন কৰি আছোঁ আমি গুগল মিটিঙৰ জৰিয়তে বা আমি তাত জিলাই জিলাই ভ্ৰমণ কৰি তেনেকৈও আমি জনাবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে দলীয় কৰ্মকৰ্তাসকলে বুজি উঠিছে যে গাঁও পঞ্চায়ত নিৰ্বাচনটো খুবেই জৰুৰী নিৰ্বাচন হয় সাংগঠনিক ভেটি মজবুত কৰাৰ কাৰণে গতিকে আমি চেষ্টা কৰিম যে যিমানটা গাঁও পঞ্চায়ত আছে অসমত য'ত য'ত নিৰ্বাচন হ'ব প্ৰতিটা গাঁও পঞ্চায়ততে আমি কেণ্ডিডেট দিব পাৰোঁ আৰু জিকিবতো লাগিবই কিন্তু জিকা হাৰাতকৈ বেছি জৰুৰী হ'ব সাংগঠনিক ভেটিটো আমি মজবুত কৰিব পাৰোঁ নাই যিসকল আম আদমি পাৰ্টিৰ নীতি আদৰ্শক ভাল পায় দলৰ লগত জড়িত আছে বা আছিলে আমি সবকে দলৰ লগত জড়িত নথকা ব্যক্তিসকলকো আমি আপিল কৰিছোঁ যে তেওঁলোক দলীয় মজিয়াত আহক আহি দলীয়ভাৱে তেওঁলোকে কাম কাজত জড়িত হওক আৰু আশাবাদী আমি যে যিসকলে কিবা কাৰণত ধৰক মনোমালিন্য হৈ যদি কোনোবাই বহিও আছে তেওঁলোক ওলাই আহিব আম আদমি পাৰ্টিটোক মজবুত কৰিব আৰু এই যিটো নীতি আদৰ্শক লৈ আমি আগবাঢ়িবলৈ বিচাৰি ৰাইজলৈকে লৈ যাব লাগিব তাৰ কাৰণে সবৰে সহযোগিতাৰ প্ৰয়োজন আছে আৰু তেখেতলোককো আমি আহ্বান জনাইছোঁ আহি আম আদমি পাৰ্টিৰ মজিয়াত থাকি দলটোক মজবুত কৰক নিশ্চয় এতিয়া মোৰ লোকসভা নিৰ্বাচনৰ সময়ত মই শেষৰ 10-15 দিন যথেষ্ট মই কষ্টৰ সন্মুখীন হৈছোঁ কাৰণ আমাৰ প্ৰিয় নেতাজন জেলত আছিলে আৰু ভুৱা প্ৰচাৰ উলিয়াই দিছে যে এওঁলোকে একেবাৰে কৰাপ্ট পাৰ্টি বুলি এনেকুৱাকৈ প্ৰচাৰ উলিয়াই দিছিলে কিন্তু আজি সেই বস্তুটো প্ৰমাণ হৈ গৈছে যে দুৰ্নীতি তেওঁৰ ওপৰত অভিযোগ আছে কিন্তু দোষী সাব্যস্ত কৰা নাই কোৰ্টে সেইকাৰণে তেওঁক বেল প্ৰদান কৰিছে আৰু তেওঁ আজি মুকলি আকাশৰ তলত আছে তেওঁ যিখিনি আমাৰ কেনভাছিং আছে হাৰিয়ানাত এতিয়া নিৰ্বাচন হৈ আছে গোটেই 90টা সমষ্টিত আমি অংশগ্ৰহণ কৰিছোঁ তেওঁ মুকলিকৈ কেম্পেইনিঙত জড়িত হৈ আছে গতিকে আমি যথেষ্ট হকা অনুভৱ কৰিছোঁ অসমতো এই হাৰিয়ানা নিৰ্বাচনৰ পিছত
আমি তেখেতক আমি আদৰিবলৈ ৰৈ আছোঁ। পঞ্চায়ত নিৰ্বাচনৰ সময়ত আশা কৰিম তেওঁ অসমত আহি দলীয় কৰ্মকৰ্তাসকলক উৎসাহিত কৰিব। পঞ্চায়তত আমি নাই কৰা, পঞ্চায়তৰ নিৰ্বাচনত আমি অকলে খেলিম, কাৰণ আমাৰ সাংগঠনিক ভেটি তৈয়াৰ কৰিব লাগিব। সেইকাৰণে আমি অকলে খেলিম। 2026ৰ কাৰণে আমি এতিয়ালৈকে একো চিন্তা চৰ্চা কৰা নাই, কিন্তু ৰাইজে যদি কয় বিৰোধী দলসমূহ একগোট হোৱা প্ৰয়োজন আছে বুলি যদি ৰাইজে কয় বিজেপিক পৰাস্ত কৰা উদ্দেশ্যলৈ, তেতিয়াহ'লে 2026ত নিৰ্বাচনৰ আগত আমি আলোচনাত মিলিত হ'ম। কিন্তু আজিৰ দিনত আমি কোনো বিৰোধী ঐক্যমঞ্চত নাই। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।